নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ এটা ব্যতিক্ৰমী বিষয়লৈ আজি আমি সবিশেষ আৰম্ভ কৰিব খুজিছোঁ যশোদা আৰু দৈৱকী এই কাহিনী আজি সকলোৰে জ্ঞাত কাৰোবাৰ হয়তো বুকু উদং কৰি কাৰোবাৰ কোলা শুৱনি কৰিছিল এটি শিশুৱে আৰু সেয়া আছিল কৃষ্ণ এই কৃষ্ণৰ কাহিনী কিন্তু যুগে যুগে সত্য হৈ আহিছে কিয়নো বহু ক্ষেত্ৰত এনে ঘটনা ঘটিছে কেৱল যশোদা আৰু দৈৱকীয়ে নহয় কোনোবা জন্মদাত্ৰী মাতৃ আৰু কোনোবাই লালন পালন কৰি ডাঙৰ দীঘল কৰিছে এনে ঘটনা অজস্ৰ আছে ঠিক তেনে এটা ঘটনাৰ পুনৰাবৃত্তি হ'ল আজি বৰপেটাৰ কোৰ্টত আৰু বৰপেটাৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত কাহিনীটো আমি আপোনালোকক ক'ম আপোনালোকে শুনক আজি দুগৰাকী মাতৃ এগৰাকী হৈছে হাউলীৰ আৰু এগৰাকী হৈছে গোহাঁইগাঁৱৰ এঘৰত আজি আনন্দৰ ৰোল আৰু আন ঘৰত কিন্তু দুখৰ বন্যা কাৰণ হাউলীৰ সেই মাতৃগৰাকী 3 বছৰৰ মূৰত ঘূৰাই পালে তেওঁলোকৰ শিশুটো কিন্তু গোহাঁইগাঁৱৰ এগৰাকী মাতৃ সেই মাতৃগৰাকী যোৱা 3 বছৰ ধৰি সেই শিশুটোকে লালন পালন কৰিছিল নিজৰ সন্তান বুলি তেনেহ'লে আজি এয়া হৈছে আমি আৰম্ভ কৰিব খুজিছোঁ আমাৰ লগত দুইটা পৰিয়ালেই থাকিব আমাৰ পোনপটী সম্প্ৰচাৰ থাকিব আৰু ষ্টুডিঅ'ত আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ সুনীতা চাংকাকতি তেখেত অধ্যক্ষা শিশু অধিকাৰ সুৰক্ষা আয়োগ অসম আৰু ডক্টৰ নীলিমা গোস্বামী সদস্য শিশু কল্যাণ সমিতি আমি যাৰ ঘৰত আমি যিটো কৈছোঁ হাউলীৰ বৰপেটাৰ হাউলী তাত যিগৰাকী প্ৰকৃত মাতৃ যি 3 বছৰৰ মূৰত আজি তেওঁলোকৰ সন্তানটো ঘূৰাই পালে কিনো হৈছিল আচলতে কাহিনীটো মাতৃগৰাকীৰ নাম হৈছে নাজিমা খাতুন আমি মোৰ সতীৰ্থ সাংবাদিক সুভাষ দাস উপস্থিত আছে সুভাষে তেওঁলোকৰ কথাখিনি আপোনালোকক শুনাব আচলতে কি হৈছিল শুনকচোনৰ তেওঁলোকৰ মুখেৰে সুভাষ মই আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চিতভাৱে প্ৰাঞ্জল ফুকন এফালে যদি প্ৰাপ্তিৰ আনন্দী আনফালে হেৰুৱাৰ আচলতে বেদনা এনে ঘটনা যোৱাকালি নলবাৰী ক্ষমা কৰিব যোৱাকালি বৰপেটা যি কোৰ্ট আছে বৰপেটা আদালতত আচলতে এই ঘটনা সংঘটিত হৈছিলে আৰু যিগৰাকী প্ৰকৃত মাতৃ সেই প্ৰকৃত মাতৃগৰাকীয়ে আচলতে সন্তানক ঘূৰাই পাবলৈ আচলতে সক্ষম হৈছিলে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ নাজমা খানম নামৰ সেইগৰাকী মাতৃৰ আচলতে গৃহত মই বৰ্তমান উপস্থিত আছোঁ পৰিয়ালবৰ্গ আছে মই পোনপ্ৰথমে চিনাকি কৰাই দিছোঁ এগৰাকী হৈছে নাজমা খানম তেখেতৰ পুত্ৰ সুদীৰ্ঘ 3টা বছৰ পিছত আচলতে আইনী যুঁজত তেওঁ ঘূৰাই পাবলৈ সক্ষম হৈছে সেই দুৰ্ভগীয়া আচলতে সেই শিশুটিৰ আচলতে এই গৰাকী পিতৃ আছে আৰু লগতে 3গৰাকী কন্যা আছে মই পোনপ্ৰথমে মই মাতৃৰ ওচৰলৈ আহিছোঁ 3টা বছৰৰ অন্তত আপুনি নিজৰ পুত্ৰ সন্তানক আপুনি ঘূৰাই পাবলৈ আপুনি সক্ষম হৈছে যোৱাকালিৰ যিটো প্ৰথম নিশা আছিলে আপুনি যোৱাকালিৰ প্ৰথম নিশাটো কেনেকুৱা অনুভৱ হৈছিল যোৱাকালি প্ৰথম নিশাটো মোৰ বিৰাট ফূৰ্তিটো অনুভৱ হৈছে মই গোটেই ৰাতিটো টোপনি মাৰিছোঁ ভালদৰে আৰামত মই বিৰাট টেনশ্যনত আছিলোঁ শাৰীৰিক মানসিক বহুত কষ্ট ভোগ কৰিছোঁ কালি মই বিৰাট সুখী হৈছোঁ পাই কিনে মই বিৰাট আনন্দিত বাচ্চাটো পাই যিহেতু আপুনি অতি কম বয়সীয়া 3 বছৰৰ বাচ্চা হয় ল'ৰাজনে যেতিয়া ঘৰলৈ আহিছিলে আপোনালোকক কেনেধৰণে আমনি কৰিছিলে নেকি নাই আমনি কৰা নাই মোৰ লগত বিৰাট ফূৰ্তিত আছে মাতিছে মাতা খোজা কৰিছে খেল ধেমালি কৰিছে খোৱা বোৱা কৰিছে ফূৰ্তিত আছে তাৰমানে আমিও ঘৰৰ চবকেইটা ফূৰ্তিত আছোঁ বাচ্চাটো পাই কিনে বাচ্চাটো ফূৰ্তিত আছে আমাৰ লগত আমিও আছোঁ কোনো আমনি কৰা নাই আমাক কোনো কষ্ট দিয়া নাই কান্দা কাটাও কৰা নাই ধুনীয়াকৈ আছে নিশ্চিতভাৱে প্ৰাঞ্জল ফুকন 2019 চনৰ 5 মে'ৰ ঘটনা হয় আৰু 5 মে'তে আচলতে এই বাচ্চাটো বৰপেটা যি চিকিৎসা মহাবিদ্যালয় আছে চিকিৎসা মহাবিদ্যালয়ত এইগৰাকী মাতৃয়ে প্ৰস্ৰাৱ কৰাৰ পিছতে আচলতে এই বাচ্চাটোৰ আচলতে চিকিৎসকৰ গাফিলতিৰ বাবে সাল সলনি হোৱা বুলি অভিযোগ উত্থাপিত হৈছিলে আৰু তাৰে পিছত পিতৃয়ে আইনী যুঁজত অৱতীৰ্ণ হৈছিলে আৰু তাৰে পিছতে 3টা বছৰ অন্তত এই তেওঁলোকৰ পুত্ৰক ঘূৰাই পাবলৈ সক্ষম হৈছে সম্পূৰ্ণ এই মূল যি কাহিনী আছে এই মূল কাহিনীৰ আঁৰত আছে পিতৃ মই পিতৃৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনাৰ নামটো আৰু পৰিচয় মোৰ নাম আব্দুল মুতালিফ হুছেইন আপুনি কি কৰিছে মই BSFত SI আছিলোঁ মই ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট লৈ আহিছোঁ 2019 চনৰ আচলতে 5 মে'ৰ ঘটনা হয় সেইটো 2019 5 মে'ত মোৰ মিছেছৰ বৰপেটা মেডিকেল কলেজত চিজাৰিং কৰি এজন ল'ৰা সন্তান জন্ম দিছিল জন্মৰ পিছতে মোৰ মিছেছক ICUত নিয়া হৈছিল কিছু সময় পিছত ল'ৰাজনকো স্বাস্থ্যৰ যত্নৰ খাতিৰত চাইল্ড কেয়াৰ ইউনিটত নিয়া হয়
নিয়া হয় যদিও ৰাতি মই ল'ৰাজনক চাব বিচাৰোঁ, মোক দেখিবলৈ দিয়া নহয়। পিছদিনা ৰাতিপুৱা মই ল'ৰাজনক চাব বিচাৰোঁ, তথাপি তেতিয়াও মোক চাবলৈ দিয়া নহয়। হঠাৎ 10:30 বজাত মোক এনাউন্স কৰি মাতি নি মোৰ হাতত এটা মৃত্যু সন্তান, ল'ৰা সন্তান চমজাই দিয়ে। তেতিয়া লগে লগে মই প্ৰতিবাদ কৰিছিলোঁ। মোৰ ল'ৰা সন্তানটোৰ ওজন তেনেই কম আছিল, 2 কেজি ছামথিং। কিন্তু যিটো ল'ৰা মোক দিয়া হৈছিল সেইটো ল'ৰাৰ ওজন মিনিমাম 3 কেজি আছিল, আৰু তাতে ওজন কৰাত পোৱাও গৈছিল মিনিমাম 3 কেজি। তেতিয়া মোক তাৰে ডক্টৰ বা নাৰ্ছ হ'ব, হয়তো চবৰে ড্ৰেছ একে, মই গম নাপাওঁ ডক্টৰ নে নাৰ্ছ আছিল। তেওঁলোকে মোক বুজনি দিছিল যে মৃত্যুৰ পিছত ওজনটো বাঢ়ি যায়। মই ডকুমেণ্টছ চাব খোজাটো মোক ডকুমেণ্টছ দেখুওৱা হোৱা নাছিল। মোক কৈছিল যে আপুনি বাচ্চাটো আগতে লৈ কিবা কৰি থৈ আহক, আপোনাৰ মিছেছ ইয়াতে এডমিট আছে, আপুনি কাগজ চাগজ এইবিলাক পিছত পাব, নহ'লে ইয়াতে ডিজিজটো হুঁচৰা হৈ যাব আৰু বেলেগৰ হ'ব, ইনফেকশ্যন হৈ যাব বাকী বেবীবিলাকৰ, আপুনি সোনকালে লৈ যাওক। মই বাৰে বাৰে তেওঁলোকক ৰিকুৱেষ্ট কৰিছিলোঁ যে এইটো নহয়, কিন্তু তেওঁলোকে মোৰ লগত এনেকুৱা ট্ৰিট কৰিছিল যেন মই এটা ক্ৰিমিনেল। উপায়হীন হৈ ইফালে মিছেছো আইচুত আছে, মই অকলশৰীয়া মানুহ আছিলোঁ। নানা কাৰণত মই ল'ৰাটোক আনি আমাৰ যিটো সৎকাৰ কাৰ্য কৰি থৈ আকৌ হস্পিটেলত মিছেছৰ কাৰণে যাব লগা হ'ল। তেতিয়া মই যেতিয়া ডকুমেণ্টছ চাব বিচাৰোঁ, তেতিয়া তেওঁলোকে মাত্ৰ এটা ডেথ চাৰ্টিফিকেট দিছিল মোক, বাকী ডকুমেণ্টছ মোক দিয়া নহ'ল। মই বহুজনক ৰিকুৱেষ্ট কৰিলোঁ, ইজনে কয় সিজনৰ তাতে, সিজনে কয় সিজনৰকে। তাৰপিছত তেওঁলোকে ক'লে যে আপুনি এপ্লিকেশ্যন কৰিব লাগিব থ্ৰু প্ৰফেশ্যনেল, সেইটোও কৰিলোঁ। SDP থ্ৰু দি ৰিপ্লাই পালোঁ যে সেইবিলাক পোৱা নাযায়। লাষ্টত যাই উপায় নাপাই মই RTOৰ থ্ৰু দি কিছুমান ডকুমেণ্টছ পালোঁ। ডকুমেণ্টছত মই দেখা পালোঁ যে মোক এটা আউটবৰ্ণ চাইল্ড দিয়া হৈছিল, যিটো মৃত্যু চাইল্ড আছিল সেইটো আউটবৰ্ণ আছিল, সেইটো মোক দিয়া হৈছিল। মোৰ সন্দেহ আৰু বেছি ঘনীভূত হ'ল। তাৰপিছত মই আইনী প্ৰক্ৰিয়াত মই আইনৰ দ্বাৰস্থ হ'লোঁ, আৰু সুদীৰ্ঘ আইনেও হয়তো বৰপেটা প্ৰশাসনে, থানাৰ প্ৰশাসনে বহু ধৰণৰ তেওঁলোকে কষ্ট স্বীকাৰ কৰি হয়তো বিভিন্ন ঠাইত ইনকুৱাৰী বা তেওঁলোকে অনুসন্ধান কৰিছে। কৰাৰ পিছত মাজতে লকডাউনৰ কাৰণে গতি হিমীয়া হৈ গ'ল। সুদীৰ্ঘ 3 বছৰ পিছত এইবাৰ যোৱা সপ্তাহত থানাৰ পৰা মোক ক'লে যে এনে কেইবাজনো চেঞ্জ হ'ল, নতুন আয়োজনে ক'লে যে ঠিক আছে এনে এই বস্তুটো চাব পৰা যাব, মই আহিছোঁ যে চাই দিম বস্তুটো। হঠাৎ কালি মোক থানাৰ পৰা ফোন কৰিছে যে OC কথা পাতিব। OC মোক ক'লে যে আপুনি আছে, আপোনাৰ এই কেছৰ এইটো আজি কোৰ্টত হ'ব, গতিকে আপুনি আহিব লাগে। ইন দ্য মেইন টাইম এই অনুসন্ধানৰ ক্ষেত্ৰত মাজতে আমাৰ DNA টেষ্ট কৰা হৈছিল, আমাক মাতি নিছিল, আমাৰ ব্লাড চালাড নি DNA টেষ্ট কৰিছিল। DNA টেষ্টৰ ৰিপৰ্টো আমাৰ ফৰে আহিছিল। তাৰপিছত যোৱাকালি বৰপেটা মহামান্য আদালতে বিভিন্ন অনুসন্ধান বা এইবিলাক DNA ৰিপৰ্টবিলাকে চাই বৰপেটা মহামান্য আদালতে আমাক বাচ্চাটো থানাৰ থ্ৰু দি আমাক হস্তান্তৰ কৰে। সুভাষ দাস, যোৱাকালি আমি তাৰে পৰা 4টাৰ পিছতহে আমাক সুভাষ, মই এটা কথা সুধিব কৈছোঁ, যিহেতু পিতৃয়ে বিশ্বাস কৰা নাছিল তেওঁলোকৰ সন্তানটো মৃত বুলি, সেয়েহে তেওঁ এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈছিল। তেওঁ দৃঢ় বিশ্বাস আছিল তেওঁলোকৰ সন্তানটোৰ মৃত্যু হোৱা নাই। তেওঁ সেইকাৰণে RTI, আইনী প্ৰক্ৰিয়া, থানাত গোচৰ, এই প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈছিল, কাৰণ তেওঁৰ দৃঢ় বিশ্বাস আছিল। মাতৃগৰাকীৰ মনৰ ভাৱ কি, তেওঁ কি ভাবিছিল যেতিয়া এটা মৃত সন্তান তেওঁলোকক আনি দি দিয়া হ'ল, যিটো সন্তানৰ পিছত শেষকৃত্য কৰা হ'ল? মাতৃগৰাকীয়ে বিশ্বাস কৰিছিলনে যে তেওঁলোকৰ সন্তানটো মৃত বা তেওঁলোকৰ সন্তানটো জীয়াই আছে? তেওঁৰ অনুভৱটো আমি জানিব খুজিছোঁ। ঠিক আছে, মই মাতৃগৰাকীৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। যেতিয়া আপোনাৰ হাতত যেতিয়া মৃত নৱজাতিটো তুলি মৃত্যুটো এওঁৰ হাতত দিয়া নাছিল, তেওঁ তেতিয়া ICUত আছিল। মৃত্যুটো মোৰ হাততহে দিয়া হৈছিল। যেতিয়া মৃত বাচ্চাটো দিয়া হয় তেতিয়া মইহে বাহিৰত আছোঁ, এওঁ ICUত আছিল। চিৰিয়াছ আছিল, ICUত আছিল। মোকহে হেণ্ড অভাৰ কৰা হৈছিল মৃত বাচ্চাটো। কিমান দিনলৈ আপুনি ICUত আছিল? মই 9 দিন পাৰ হৈ 10 দিনৰ দিনা ICUৰ পৰা। আপুনি গমেই পোৱা নাছিল? নাই, গম পোৱা নাই। নিশ্চিতভাৱে প্ৰাঞ্জল ফুকন, আচলতে তেওঁৰ যিগৰাকী মাতৃ নাজিমা খানম আচলতে ICUতে আছিলে, আৰু ICUত 10 দিন ধৰি ICUত আছিলে। কিন্তু মৃত কথাই মই সুধিব খুজিছোঁ যে মাতৃগৰাকীৰ মনত সেই বিশ্বাসটো, পিতৃৰ বিশ্বাস আছিল, পিতৃৰ দৃঢ় বিশ্বাস আছিল যে হয় তেওঁলোকৰ সন্তানটো জীয়াই আছে, কিন্তু মাতৃগৰাকীৰ অনুভৱটো কি আছিল? মাতৃগৰাকীয়েও ভাবিছিলনে যে তেওঁৰ সন্তানটো জীয়াই আছে বুলি? মাতৃৰ অনুভৱটো জানিব খুজিছোঁ। যেতিয়া আপোনাক
প্ৰথমবাৰৰ বাবে যেতিয়া আপোনাৰ স্বামীয়ে কথাটো ক'লে তাৰে পিছত আপোনাৰ অনুভৱটো কেনেকুৱা আছিল আপুনি ভাবিছিল নে আপোনাৰ পুত্ৰ জীৱিত আছিল সেইটো আৰু মই ভাষাত প্ৰকাশ কৰিব নোৱাৰি মই কেনেকুৱা আৱেগিক হৈছিলোঁ বা শাৰীৰিক মানসিক বহুত কষ্ট গৈছে মোৰ আপুনি কি ভাবি লৈছিলে এতিয়া মই সেনেকৈ থকা বুলি শুনা পাইছিলোঁ মোক কৈছে যে তুমি মৃত বাচ্ছা এটা দিছে বেলেগৰ তুমি এনেকুৱা আৱেগিক হ'ব নালাগে বাচ্ছাটো আমাৰ আছে এনেকৈ কৈছে আমাক তাৰপিছত আপুনি বিশ্বাস কৰিছিলে থকা বুলি মইতো থকা বুলি মই নাজানো মোৰ অন্তৰে কৈছে বাচ্ছাটো থকা বুলি মোৰ 100% বিশ্বাস মোৰ আত্মবিশ্বাস যে মোৰ বাচ্ছাটো আছে মোৰ অন্তৰত কৈছে যে বাচ্ছাটো জীয়াই আছে মই এজনী মাক হওঁ মোৰ অন্তৰত সেনেকৈ কৈছে যে বাচ্ছাটো জীয়াই আছে মৃত বাচ্ছাটো আমাৰ নহয় সেইটো বিগত 3টা বছৰে আপুনি নিজৰ বুকু সোধা কৰি এনেধৰণে আপুনি পুত্ৰৰ যি আচলতে আইনী যুঁজ আপোনাৰ চলি আছিল সেই আইনী যুঁজত আপুনি বিশ্বাস কৰি আছিলে অবিশ্বাস কৰি আছিলোঁ সেইটো আল্লাহৰ ওপৰত ভৰসা কৰি ৰাখিছিলোঁ যে যদি আল্লাহ যদি আছে আমাৰ ভগৱান বা আল্লাহ সেইটো যদি বাচি আছে বাচ্ছাটো আমাৰে আল্লাই মিলাই দিব আৰু সেনেকৈ সেই আশাত আমি ৰখি আছিলোঁ মানসিক শাৰীৰিক বহুত কষ্ট গৈছে ওপৰেদি কিন্তু মই সেই আশাতেই বহি আছোঁ ভগৱানে মোক মিলাই দিছে এতিয়া মই ফূৰ্তি পাইছোঁ সুভাষ দাস মই পুনৰ আহিম আপোনাৰ ওচৰলৈ তেখেতসকলৰ সেই পৰিয়ালটোৰ ওচৰলৈ বা পুনৰ নাজিমা খাননৰ পৰিয়ালটোৰ ওচৰলৈ মই পুনৰ আহিম বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এটা অতি হৃদয় বিদাৰক কাহিনী দুয়োটা ঘৰে আচলতে প্ৰকৃততে কি হৈছে সেইটো কথা আইন আদালতে কৈছে আমি বিচাৰ কৰিবলৈ নাযাওঁ কিন্তু আমি মানৱীয় দিশৰ পৰা যদি চাবলৈ যাওঁ দুয়োটা পৰিয়ালত কিন্তু আজি যিটো পৰিয়াল গোসাঁইগাঁৱৰ পৰিয়ালটো সেই পৰিয়ালটো দুখত ভাঙি পৰিছে আপোনালোকে দেখিছে হয় 3টা বছৰ এটা সন্তানক লালন পালন কৰাৰ পিছত সেই সন্তানটো যদি এটা দিনৰ ভিতৰতে আঁতৰি যায় সেই দুখ সকলোৰে হ'ব আনহাতে নিজৰ হেৰুৱা সন্তানক পাই হাউলিৰ সেই পৰিয়ালটো আজি সুখী তে এই ক্ষেত্ৰত ডক্টৰ সুনীতা চাংকাকতি আমি কৈছোঁ অধ্যক্ষা শিশু অধিকাৰ সুৰক্ষা আয়োগ অসম মই তেখেতৰ ওচৰলৈ আহিছোঁ আপুনি কি অনুভৱ কৰে এনেধৰণৰ ঘটনাৰ সন্দৰ্ভত যিটো চালোঁ আমি ভিডিঅ'টো খুবেই মৰ্মান্তিক এতিয়া মই শিশু অধিকাৰ সুৰক্ষা আয়োগৰ ফালৰ পৰা যদি চাওঁ আইনগতভাৱে কথাখিনি ঠিকেই আছে যিহেতু DNA টেষ্টৰ কৰাৰ পিছত প্ৰমাণিত হৈ প্ৰকৃত মাতৃগৰাকীয়ে সন্তানটি ঘূৰাই পালে কিন্তু বাকী অন্য দিশখিনি যদি চাওঁ খুবেই মৰ্মান্তিক মই এই ক্ষেত্ৰত 3টা দিশ মই উনুকিয়াই দিব খুজিছোঁ প্ৰথম কথাটো হ'ল যে এই মাতৃগৰাকী যিগৰাকী মাতৃয়ে গম নোপোৱাকৈ নিজৰ পেটৰ গৰ্ভস্থ সন্তান বুলি তুলি তালি ডাঙৰ দীঘল কৰিলে গতিকে সেই মাতৃগৰাকীৰ পৰা হঠাতে সন্তানটি লৈ যোৱা হ'ল গতিকে তেখেতৰ এটা কেনেকুৱা এটা মানসিক পৰিস্থিতি হ'ব বা তেখেতৰ দুইজন পিতৃ মাতৃৰ কেনেকুৱা এটা মানসিক অনুভৱ হ'ব সেইটো মানে কেৱল তেওঁলোকেহে উপলব্ধি কৰিছে আৰু এই ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ কেছ প্ৰায়ে পাওঁ আৰু কেতিয়াবা আমি নিজে আমি এটা সময়ত আমি অসহায় অনুভৱ কৰোঁ কিয় আমাৰ অৱশ্যে এইটো আটাইতকৈ বেছি মৰ্মান্তিক যে তেওঁলোকৰ কোনো ভুল নাছিলে যে তেওঁলোকৰ সন্তানটি যেতিয়া কাঢ়ি লৈ যোৱা হ'ল বুলিয়ে মই শব্দটো কৈছোঁ কিন্তু তেওঁলোকৰ কোনো ভুল নাছিলে কিন্তু আমি এনেকুৱা ধৰণৰ কিছুমান কেছ পাওঁ যিবিলাক কেছত কি হয় পিতৃ মাতৃয়ে তেওঁলোকৰ সচেতনতাৰ অভাৱৰ কাৰণে তেওঁলোকে কোনোবা চিনাকি মানুহৰ পৰা বা পৰিয়ালৰ কাৰোবাৰ পৰা বা তেওঁলোকে এটা সন্তান তেওঁলোকে আনে এডপ্ট কৰে তেওঁলোকে ভাবে যে আমি এডপ্ট কৰিছোঁ নিজে ডাঙৰ দীঘল কৰে আৰু যিটো এডপশ্যন ইলিগেল এডপশ্যনটো আইনগতভাৱে সম্পূৰ্ণৰূপে মানে নোৱাৰে কৰিব গতিকে যেতিয়া এই খবৰটো পায় চাইল্ড লাইন হওক বা চাইল্ড যি আমাৰ অথৰিটি আছে সেই সন্তানটি তেতিয়া গম পোৱাৰ পিছত লৈ অনা হয় কেতিয়াবা 3 বছৰ 5 বছৰ বা তেনেকুৱা বা 2 বছৰ তেনেকুৱা সন্তানটি লৈ অনা হয় চাইল্ড ৱেলফেয়াৰ কমিটি দিয়া হয় বা শিশুটি যিখিনি কৰা হয় আইনগতভাৱে যিখিনি প্ৰক্ৰিয়া সেইখিনি কৰা হয় তেতিয়া সেই মাতৃগৰাকীৰ অৱস্থা খুব বেয়া হয় আৰু বহুতে আমাক মানে কান্দা কাটা কৰে বা আমাৰ ওচৰত কয় আমাক কিন্তু এই ক্ষেত্ৰত আমি একো কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ কাৰণ এইটো এটা আইনগত প্ৰক্ৰিয়া হয় গতিকে ইয়াত আমি একো ক'ব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত মই কিন্তু এখেতসকলৰ কোনো ভুল নাছিলে তেওঁলোকৰ ভুলৰ মানে তেওঁলোকৰ দুৰ্ভাগ্য বুলি
বুলিয়ে মই ভাবোঁ আৰু দ্বিতীয় দিশটো মই ক'ব খুজিছোঁ যে এই যিগৰাকী হাউলীৰ পিতৃগৰাকীৰ যে তেখেতৰ সচেতনতাৰ কাৰণে তেখেতে যিখিনি কৰিলে RTI কৰিলে বা তেখেতে জানে গোটেই প্ৰচেছটো জানে যে তেখেতৰ আৰম্ভণিৰ পৰা বিশ্বাস আছিল যে নিউবৰ্ণ কেঁচুৱাটো জন্ম হোৱাৰ পিছতো তেখেতে ধৰিব পাৰিছে যে এইটো আমাৰ সন্তান নহয় গতিকে তেওঁলোকৰ সচেতনতাৰ কাৰণে যে তেওঁলোকে এই সন্তানটি ঘূৰাই পালে গতিকে মই তেওঁক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে প্ৰত্যেক পিতৃ মাতৃয়ে অন্ততঃ এই ক্ষেত্ৰত সচেতন হোৱা দৰকাৰ এতিয়া মই তৃতীয় দিশটো কথা ক'ব খুজিছোঁ যে এই যে মেডিকেল কলেজত এই ঘটনাটো হ'ল এইটো কেনেকৈ হ'বলৈ পালে যে এনেকুৱা এটা ঘটনা ইয়াৰ তদন্ত হ'ব লাগে এইটো উচিত তদন্ত হ'ব লাগে এইটো মই নাভাবোঁ যে কিবা ভুলৰ কাৰণে হৈছে হয়তো এইটো ইচ্ছাকৃতও হ'ব পাৰে কাৰণ এইটো এটা নতুন ঘটনা নহয় এখন চৰকাৰী মহাবিদ্যালয়ত এইটো যেতিয়া ঘটনা এটা ঘটিব পাৰিছে প্ৰাইভেট নাৰ্ছিং হোমবোৰত এনেকুৱা ধৰণৰ বহুত ঘটনা হৈ থাকে আমি জানো যে তাত জড়িত একেবাৰে মানে তলৰ লেভেলৰ যিসকল আছে বা কেতিয়াবা ডাক্তৰ পৰ্যন্ত তেওঁলোকো জড়িত থাকে যে কোনোবা সন্তান এনেকৈ ধৰণেৰে দি দিয়ে নিসন্তান দম্পতীৰ লগত এনেকুৱা বহুত উদাহৰণ আছে গতিকে এই ক্ষেত্ৰত আমি সাৱধান হ'বৰ হ'ল যিহেতু চৰকাৰী মহাবিদ্যালয় এখনত এইটো ঘটনা ঘটিছে চৰকাৰী চিকিৎসা মহাবিদ্যালয় এই ঘটনা ঘটিছে উচিত তদন্ত হ'ব লাগে আৰু দোষীক এই ক্ষেত্ৰত শাস্তি দিব লাগে নহ'লে এটা পৰিয়াল আপুনি চাবলৈ যাওক যিটো গোসাঁইগাঁৱৰ যিটো পৰিয়াল সেই পৰিয়ালটো আজি কি এটা অৱস্থা আমি দেখিবলৈ পাইছোঁ হয় আজি হাউলীৰ পৰিয়ালটোৱে তেওঁলোকৰ সন্তানক ঘূৰাই পাইছে কিন্তু গোসাঁইগাঁৱৰ পৰিয়ালটোৱে এই 3 বছৰে লালন পালন কৰাৰ পিছত তেওঁলোকৰ দুখৰ ভাগি কোন হ'ব এনেদৰে হঠাতে বুকু দং কৰি লৈ গৈছে সন্তানটোক কিন্তু এবাৰ মই গোসাঁইগাঁৱলৈ যাব খুজিছোঁ এইখন ঘৰত আজি হাউলীৰ এই ঘৰখনত আজি আনন্দ তেওঁলোকৰ মনটো যথেষ্ট ভাল লাগিছে কিন্তু গোসাঁইগাঁৱৰ যিখন নাজিমা খাতুনৰ যিখন ঘৰ সেইগৰাকী মাতৃৰ আজি বুকু সুদা হ'ল কাৰণ তেওঁলোকে 3 বছৰ ধৰি লালন পালন কৰা সন্তানটো আজি আইন আদালতে প্ৰকৃত মাতৃৰ হাতত তুলি দিলে বা পিতৃৰ হাতত তুলি দিলে সেই ঘৰখনৰ কি পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিক জিয়াউৰ ৰহমান আছে জিয়াউৰ ৰহমান মই আপোনাৰ জৰিয়তে সেই পৰিয়ালটোৰ আজি আমি খুব এইটো সময়ত আচলতে তেখেতসকলক আমনি কৰাটো উচিত নাছিল কিন্তু তেখেতসকলৰ অনুভৱটো অকণ জানিব খুজিছোঁ জিয়াউৰ ৰহমান মই পুনৰ তেখেতসকলৰ কথা জানিব খুজিছোঁ হয় জিয়াউৰ ৰহমান মই আপোনাৰ জৰিয়তে সেই পৰিয়ালটোৰ আজি অনুভৱ জানিব খুজিছোঁ মই গোসাঁইগাঁৱৰ নাজিমা খাতুনৰ পৰা জানিব খুজিছোঁ তেওঁলোকৰ আজি 3 বছৰৰ পিছত তেওঁলোকৰ বুকু সুদা কৰি সন্তানটো আইন আদালতে দি দিলে তেওঁৰ প্ৰকৃত মাতৃৰ হাতত আজি তেওঁলোকৰ ঘৰখনত কি এক পৰিৱেশ তেওঁলোকৰ কেনেকুৱা এটা অৱস্থা তেওঁলোকৰ অনুভৱটো কি আজি তাৰিখত সিহঁতৰ ঘৰৰ অৱস্থা খুবেই মৰ্মান্তিক সিহঁতে কান্ধনত মানে ভাগি পৰিছে একেবাৰে লেবাজান হৈ পৰিছে তাৰ মাতৃগৰাকী আপুনি মাতৃগৰাকীলৈ মাইকটো আগবঢ়াই দিয়ক নাজিমাৰ ওচৰত যাব বিচাৰিছোঁ নাজিমাৰ মুখৰ পৰাই শুনো যে সি মানে আজি তাৰ কেনে অৱস্থা সি তাৰ বুকুখন সুদা কৰি লৈ গৈছে 10 মাহ 10 দিন গৰ্ভত ৰাখিছিল সেই 10 দিন গৰ্ভত ৰাখিছিল তাৰ বুকুখন সুদা কৰি লৈ গৈছে তাৰ অৱস্থা কেনে হ'ব পাৰে সেয়া তাৰ মুখৰ পৰা আমি শুনাৰ যত্ন কৰিম ওর বাচ্চাটা হয়েছে হসপিটালত গোসাইগাঁত থেকে নিয়ে গেছে কোকড়াঝাড় এফার করছে এরপর থেকে এফার করে নিয়ে গেছে কলেজ মেডিকেল বড় বাটা কলেজ মেডিকেল লই গেছে তাতে মই 5 তারিখে কি ভর্তি করাছু 23 তারিখে আমাক বাচ্চাটো ভাই ওলাই দিছে রিলিজ দিছে মই ঘরের পরে আইছু বাচ্চাটাক ধনিয়া করে ভাই মানুষ করিছু মোক বাচ্চাটোক মোক লাগে তাই মোক কি হেৰি কৰিছে মই গৰীব মানুহ মোৰ পইচা কিনি একো নাই 8 মাস পরে তাই মানুহজনী আমাৰ ঘৰত ফোন কৰি আহিছে
তাক মই চিনি নাপাওঁ। তাই কয় বোলে আমার 2টা বাচ্চা হয়েছে, একটা মারা গেছে একটা আছে, সেটোর জিয়াপত দিবার যাই আহিকার জন্মদিন খতম পড়াবা লাগবে, তোমার আইসে খাইবে। আমি কৈছো যাবা না, তাক চিনি নাপাওঁ। কয় তোমার ঘরের ওচৰত আছো, তুমি তোমার গিরাকের লগত ফোন করে কিবা কথা পাতিছো মই নাজানো। তাতে চোখ মেলি ডাঁট হয় আকৌ ভাল কৰি ক। তাতে জীয়াৰ মই পিতৃ তেখেতৰ সদায় শোকত ভাগি পৰিছে অতি স্বাভাৱিক। পিতৃয়ে কি কয়, মই পিতৃৰ ওচৰলৈ যাব পাৰোঁ? জীয়াৰ মই আহিলোঁ, আপুনি কি ক'ব? হয় ছাৰ নমস্কাৰ। পেৰাক নিউজ আমাৰ গোসাইগাঁও অহাৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। ছাৰ মোৰ বাচ্চাটো গোসাইগাঁৱত হৈছিলে। ইয়াতে 3 তাৰিখত মই এডমিট হৈছিলোঁ, 3 তাৰিখ 5 মাৰ্চ 2019। তাৰপৰা 4 তাৰিখত বাচ্চাটো মোৰ জন্ম হ'ল ইয়াতে। আধা ঘণ্টামান পিছত মোৰ বাচ্চাটো বহুত অসুস্থ আছিল। তাৰপিছত তাৰপৰা মোক ৰিলিজ দিছে, কোকৰাঝাৰ ৰেফাৰ কৰিছিলে। কোকৰাঝাৰত 4 তাৰিখত পাইছোঁ আৰু 5 তাৰিখত তাৰপৰা ৰেফাৰ দিছে মোক বৰপেটা মেডিকেল কলেজ। তাতে যাই কেনে ছাৰ মই মোটামুটি 23 তাৰিখত তাৰপৰা মোক ৰিলিজ দিছিলে। তাৰপৰা মই ঘৰত আহিছোঁ। অহাৰ পিছত ছাৰ মই নাজানো 8 মাহ পিছত এই মানুহজনে মোক ফোন কৰিছিলে, যিটো মানুহ কেছ কৰিছে। আজি মোৰ ল'ৰাটো লৈ গ'ল ছাৰ। এই মানুহজনে মোক ফোন কৰিছে যে আপুনি ফোন কৰিছে। মই কৈছোঁ কোন হয় আপুনি? কৈছে কিয় চিনি নাপায়? মই যে হস্পিটেলত একেলগে আছিলোঁ। এই মানুহজনে মোক কৈছে যে আমাৰ 2টা বাচ্চা হৈছিলে। মই কৈছোঁ নহয়, মই আপোনাক চিনি নাপাওঁ। এইদিনা বেছি ফোন হোৱা নাই, মই কাটি দিছোঁ তাৰ ফোনটো। তাৰপিছত আকৌ 1 সপ্তাহ 15 দিন পিছত আকৌ এই মানুহজন মোক ফোন কৰিছে যে আপোনাৰ বাচ্চাটো কেনেকুৱা আছে? মই কৈছোঁ মোৰ বাচ্চাটো ঠিকে আছে, কিয় আপুনি এনেকৈ ইমান ফোন কৰি থাকে? কয় নহয়, মোৰ মানে ঘৰৰ মানে তিৰিও কৈ আছে যে আমাৰ মৰা যিটো বাচ্চাটো মৰি গ'ল, মোৰ 2টা বাচ্চা হৈছিলে যে এই মৰা বাচ্চাটোৰ তিৰিটো কৈ আছে যে যিমান মানুহ চিনাকি হৈছিলে হস্পিটেলত বহুত দিন আছিলোঁ, এই মানুহবিলাকক মানে নিমন্ত্ৰণ দিম বোলে, এনেকুৱা বোলে তাৰ তিৰিটো বোলে কৈছিলে তাক। তাৰপিছত এই মানুহটো মোক এনেকৈ কৈছিলে আৰু কান্দি কান্দি কৈছিলে। আপোনালোকে যদি ভাবে তেনেহ'লে মোৰ ফোন নম্বৰটো আৰু তাৰ ফোন নম্বৰটো ৰেকৰ্ডিং কল ওলালে চব ওলাই যাব ছাৰ। মই একদম অৰিজিনেল সঁচা কথা কৈ আছোঁ ছাৰ। তাৰপিছত এই মানুহজন এনেকৈ কৰি 3-4 বাৰমান মোক ফোন কৰাৰ পিছত মোৰ ঘৰত একদিন মই কামত যোৱা নাই, কাম নাছিলে। এই মানুহজন মোক ফোন কৰিছে যে আপুনি ক'ত আছে? মই কৈছোঁ মইতো আজি ঘৰতে আছোঁ। কৈছে তেনেহ'লে মই গোসাইগাঁও পাইছোঁ, আপুনি ঘৰতে থাকক, মই আপোনাক নিমন্ত্ৰণটো দি যাম। মই কৈছোঁ ঠিক আছে তেনেহ'লে আহক, হ'ব পাৰে। ময়ো বহুত দিন আছিলোঁ, 17-18 দিনমান আছিলোঁ তাতে। এই মানুহজন ঘৰত আহিছিলে এখন 4 চকা গাড়ী লৈ, 3জন মানুহ ড্ৰাইভাৰলৈকে 3জন মানুহ আহিছিলে। তাৰপিছত এই মানুহজনে মোক আহি কেনে মই বহিব দিছোঁ, পাণ খাব দিছোঁ, একো খোৱা নাই। এই মানুহজন ডাইৰেক্টলি কৈছে তোমাৰ বাচ্চাটো ক'ত আছে, এটা ফটো ল'ম। মই লওক আপুনি ফটো, কি হ'ব, মইতো এইবিলাক একো টেনশ্যন কৰা নাই। তাৰপিছত মোক কৈছে তুমি কি কাম কৰা? মই কৈছোঁ মই ৰাজমিস্ত্ৰী কাম কৰোঁ, কিবা কিবি মানে হাজিৰা কাম কৰোঁ। কৈছে মোৰ বহুত কাম আছে, গাড়ী ঘোঁৰা আছে, কিমান তোমাৰ লেখা পঢ়া? মই কৈছোঁ মোৰ বেছি লেখা পঢ়া নাই। কয় হ'ব, এইটো দি হ'ব, আপুনি মোৰ তাতে কাম কৰিব পাৰিব। তাৰপিছত এই মানুহজন এনেকৈ কথা কৈ তাৰপিছত গুচি গ'ল আৰু মোক তাৰপিছত নিমন্ত্ৰণো নিদিলে। তাৰপিছত মোক ক'লে কি নিমন্ত্ৰণ ডেটটো ফিক্স হ'লে মই আপোনাক ফোন কৰি জনাম, এই মানুহজনে মোক কৈছে। তাৰপিছত এই মানুহজন গুচি গ'ল। যোৱাৰ পিছত 15 দিন 20 দিনমান পিছত আকৌ মোক এটা ফোন কৰিছে যে তোমাৰ দেউতাকৰ নামটো কি আছিলে? মই কৈছোঁ দেউতাকৰ নামটো কিয় লাগে? তাৰপিছত মই ফোনটো কাটি দিছোঁ। তাৰপিছত আকৌ 10 বাৰমান সি ফোন কৰিছে, মই ফোন ৰিচিভ কৰা নাই। তাৰপিছত 15 দিনমান পিছত মই বৰপেটা থানাৰ পৰা 2nd OC আহিছে ঘৰত। মইতো কামত গৈছোঁ, ঘৰৰ পৰা ফোন কৰিছে যে আপোনাৰ ঘৰত পুলিচ আহিছে, আপোনাৰ বাচ্চা বোলে এইটো নহয়। মই একদম বহুত দূৰত গৈছিলোঁ কামত, চাইকেল লৈ আহিছোঁ। আহি কিনে চাইছোঁ নাই, পুলিচ গুচি গৈছে বোলে। আৰু বহুত মানুহ আছিলে গাঁৱৰ, সিহঁতক বোলে কথাই ক'ব দিয়া নাই, এটা কথাই ক'ব দিয়া নাই। পুলিচে কৈছে ডাইৰেক্ট কৈছে এইটো DNA টেষ্ট কৰিব লাগিব। তাৰপিছত পুলিচে মানে পাৰ্মিশ্যন মানে কি কয় এটা নটিচ দি গৈছিলে যে আপুনি 15 দিনৰ ভিতৰত আমাৰ বৰপেটা থানাত আহিব লাগিব গাৰ্জিয়ান। তাৰপিছত মই গ'লোঁ তাতে, মোক পুলিচে 2nd SI OC জনে কৈছে যে আপুনি সঁচা কওক, মই আপোনাক বচাম, এনেকৈ কৈছিলে। তাৰপিছত মই এনেকৈ আমাৰ বাচ্চাটো ক'ত হৈছে নহয় চব মই ডিটেইল কৈছিলোঁ আৰু এই OC জনে 2nd OC জনে লিখি লৈছিলে। তাৰপিছত মোক কৈছে আপোনালোকে যাওক, যেতিয়া DNA টেষ্ট হ'ব তেতিয়া মই মাতিম, আপোনালোকে আহিলে হ'ল।
তাৰপিছত এই মানুহজনে মোক পুলিচে মোক ফোন কৰিছে কিছুদিন পিছত যে আপোনালোকে আহিব লাগে DNA টেষ্ট কৰিব লাগে। তাৰপিছত 3টামান DNA টেষ্টৰ ডেটটো মানে কেঞ্চেল হ'ল, কি হ'ল কিবা বন্ধ আছিল কিবা আছিল। তাৰপিছত মোক এই পুলিচজনে ফোন কৰি কৈছে যে কালি বন্ধ আছে, আহিব নালাগে। তাৰপিছত তিনিটা ডেটত মই তাৰপিছত সেইদিনা গৈছিলোঁ, যাই কেনে মই ব্লাডটো দিব গৈছোঁ। ব্লাডটো লৈছে আমাৰ ল'ৰাৰ, কোনো আমাৰ লোৱা নাই আৰু আমাৰ লোৱা নাই। তাৰপিছত মই ছেকেণ্ড SI-জনক মই OC-জনক মই সুধিছোঁ, ছাৰ আমাৰ কিয় লোৱা নাই ব্লাডটো? কৈছে আপোনালোকৰ ল'ব নালাগে, আপোনালোকৰ লগত ল'লে আৰু সিহঁতৰো ল'লে তেনেহ'লে দুটা মানুহৰ যদি DNA-টো মানে টেষ্টটো পজিটিভ আহি যায় তেনেহ'লে আমি বাচ্চাটোক কি কৰিম? এই ছেকেণ্ড OC-জনে মোক কৈছিলে। তাৰপিছত এই মানুহজনে তাতে টকা বহুত টকা লৈ আহিছিলে ছাৰ, মই নিজে চকুৰে চাইছিলোঁ। বান্ডিল ওলাইছিলে তাতে টকা। মই আপোনালোকে ফোন দেখুৱাই আৰু তাৰপিছত এই কেছটো হোৱাৰ পিছত ছাৰ মই এই মানুহজনক ফোন কৰিছোঁ, মোৰ নম্বৰটোতো আছিলে, মোক ফোন কৰিছিলে যে আপুনি মোৰ নামত কেছ কৰিছে নেকি? এই মানুহজনে কৈছে নহয় মই তোৰ নামত কৰা নাই, মই হস্পিটেলৰ নামত কেছ কৰিছোঁ আৰু যাৰ টকা বেছি আছে সি ল'ৰাটো পাব, এনেকৈ মোক কৈছিলে। আপোনালোকে ছাৰ অলপ সহায় কৰি আপোনালোকে ছাৰ মোৰ ফোন নম্বৰটো আৰু তাৰ ফোন নম্বৰটো ওলাই কেনে কল ৰেকৰ্ডিংটো ওলালে আপোনালোকে গম পাব ছাৰ। এইটোৱে কথা। আৰু মই এতিয়া একো উপায় নাই ছাৰ, মই বহুত দুখীয়া মানুহ, মোৰ তিনিটা অৱস্থা বহুতে খাৰাপ হৈছে ছাৰ, মৰিব নে বাচিব মই নাজানো। মোৰ অৱস্থা বহুত খাৰাপ হৈছে। মই অসম চৰকাৰক মই অনুৰোধ কৰি কৈ আছোঁ, ছাৰ হেমন্ত বিশ্ব ছাৰ আপুনি অলপ মোক সহায় কৰক। এনেকুৱা ঘটনা কৰিলে মই বন্ধন লৈ গ'লে মোৰ ল'ৰাটোক মই বচাই দিম। আমাৰ আশা আছে, চব আছে ইয়াতে, আশাও ক'ব। আৰু আমাৰ BDC-ৰ চিফ প্ৰমোদ বড়ো ছাৰকো মই অনুৰোধ কৰি কৈছোঁ, ছাৰ অলপ হ'লে আমাক সহায় কৰক আৰু DNA টেষ্টটো ৰিপিট আমাৰ কৰিব লাগে ছাৰ। আমাৰ কৰিলেহে আমি গম পাম যে আমাৰ লগত মিলিলে নাই ছাৰ। সিহঁতৰ লগত লৈছে আৰু বেলেগৰ মানুহৰ লগত লোৱা নাই ছাৰ। এতিয়া মোৰ এইটোৱে টেনশ্যন হৈ আছে যে আমাৰ বাচ্চাটো লৈছে আৰু সিহঁতৰ লৈছে, কিন্তু মোৰ তিৰিৰো লোৱা নাই, মোৰো লোৱা নাই। মোৰ বাচ্চা এটা মোৰ এই সৰু ছোৱালী আছে, ইয়াৰো লোৱা নাই। আৰু মোৰ ছোৱালীৰ মুখৰ, মোৰ ল'ৰাৰ মুখৰ কাটিং চব একে, মোৰ মুখৰ কাটিং। আপোনালোকে ছাৰ অলপ হ'লেও চাব, আমাৰ বাচ্চাখিনি একেলগত মিলাই কিনে চাব ছাৰ। আৰু আমাৰ ফেমিলি যিমান আছে পিছফালে চাওক, চব একেলগে চাওক, চব একে ধৰণৰ চাওক ছাৰ। আপোনালোকে এইকাৰণে মই ক'লোঁ, হেমন্ত বিশ্ব ছাৰকো ক'লোঁ আৰু প্ৰমোদ বড়ো ছাৰকো ক'লোঁ, ছাৰ আপোনালোকে অলপ হ'লেও মোক হেল্প কৰিব আৰু মোক ন্যায় দিয়ক। এইবিলাক চব ডুপ্লিকেট কৰিছে ছাৰ। বহুত পইচা সিহঁতে ওলাইছে, বান্ডিল টকা ওলাইছিলে সিহঁতে বেগৰ পৰা। মই তাতেই মই কৈছিলোঁ যে ছাৰ ইহঁতে মানে বেলেগ আমাৰ লগত আৰু এজন গৈছিল, সিহঁতে ইমান টকা লৈছে, নিশ্চয় কিবা কেপাচিটি কৰিব সিহঁতে। তাৰপিছত আমাৰ বাচ্চাটোৰ ব্লাড লোৱাৰ পিছত এই মানুহজন SI-জনে কৈছে যে আপোনালোকে যাওক, আপোনালোকৰ ঘৰটো বহুত দূৰত আছে, আপোনালোকে গুচি যাওক, এতিয়া আপোনালোকৰ আৰু একো কাম নাই। তাৰপিছত সিহঁতে কাৰ ব্লাড লৈছে নলয় একো নাজানো। তাৰপিছত আৰু মোৰ মাইকীটো কিবা কিবি কৈছে, মোৰ তিৰিটো এই মানে মোৰ তিৰিটো কৈছে আপোনাক এতিয়াই মই জালুকবাৰী জেলত পঠাই দিম, বেছি কথা ক'লে। ছাৰ আপোনালোকে অলপ অনুৰোধ কৰি কওঁ মই। তাৰপিছত আমাৰ এই এতিয়া যে আমি যে গ'লোঁ যে ছাৰ, আমাক মাতিলে যে হ'ল ছাৰ, মঙলবাৰৰ দিনা আমাক ফোন কৰিছিলে ছাৰ। আমাৰ এই বৰপেটা থানাৰ ছেকেণ্ড OC ফোন কৰিছিলে, কৈছে জিয়াৰ মই পুনৰ আহিম তেখেতৰ ওচৰলৈ। তেখেত ইতিমধ্যে অতি স্বাভাৱিক শোকসন্তপ্ত এই পৰিয়ালটো দুখত ভাগি পৰিছে, কিন্তু তেওঁ এটা বৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ DNA টেষ্ট কৰা হোৱা নাছিল। ইতিমধ্যে আদালতে এই ৰায়দান কৰিয়েই, আদালতে বিচাৰ কৰিয়েই যিটো সন্তান, সেই সন্তানটোক হাউলীৰ নাজমা খাতুনৰ হাতত, হাউলীৰ মাতৃগৰাকীৰ হাতত গতাই দিলে। কিন্তু এতিয়া গোসাইগাঁৱৰ এইজন পিতৃয়ে যি 3 বছৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলে সেই সন্তানটোক, তেওঁলোকে দাবী কৰিছে যে সন্তানটো তেওঁলোকৰ, কিন্তু তেওঁলোকৰ গোসাইগাঁৱৰ এজন পিতৃৰ DNA টেষ্ট কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। আমি আৰম্ভণিতে কৈছিলোঁ, আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ সুনীতা চাংকাকতি, অধ্যক্ষা শিশু অধিকাৰ সুৰক্ষা আয়োগ, আৰু ডক্টৰ নীলিমা গোস্বামী, সদস্য শিশু কল্যাণ সমিতি। এটা বিৰতিৰ পিছত আমি তেখেতসকলৰ মন্তব্য বিচাৰিম এই ঘটনাৰ প্ৰক্ৰিয়াৰ সম্পৰ্কত। এনে উদাহৰণ আগত আছিল নেকি, তেওঁলোকে এনেকুৱা ধৰণৰ পাইছিল নেকি? এটা বিৰতিৰ পিছত মই ডক্টৰ নীলিমা গোস্বামীৰ ওচৰলৈ আহিব খুজিছোঁ এতিয়া, সদস্য শিশু কল্যাণ কমিটি। সামগ্ৰিক ঘটনাটোৰ সম্পৰ্কত আপোনালোকে এনেকুৱা ঘটনা পাই থাকে বা এনেকুৱা ঘটনা দেখিছেও, মই প্ৰাথমিক আপোনাৰ অনুভৱটো বা আপোনাৰ মন্তব্যটো জানি ল'ব খুজিছোঁ, পিছত মই আৰু বিষয়টোৰ সবিশেষলৈ যাম। কথাটো হ'ল, প্ৰথমতে ভিডিঅ'টো চাই সঁচাকৈ ভাতৃ হিচাপে আমাৰো অন্তৰত বহুত দুখ লাগিছে। কিন্তু আমি যেতিয়া তাতে শিশু সুৰক্ষা সমিতিত আমি বহোঁ, তেতিয়া এনেকুৱা ধৰণে আমি কিছুমান কেছ আমি পাওঁ, যি সময়ত
নেকি কিছুমান ডিচিশ্যন লওঁতে আমাৰ মাতৃ হৃদয়ো কঁপি উঠে আৰু বাইদেৱে যিটো ক'লে যে চৰকাৰী মানে মেডিকেল কলেজতে এনেকুৱা ধৰণৰ ঘটনা ঘটা চলি আছে আমাৰ গুৱাহাটীতো আছে আমি পাইছোঁ আপুনি বিচাৰিলে মই তেনেকুৱা ধৰণৰ ক'ব পাৰে আপুনি মুকলিকৈ ক'ব পাৰে আমাৰ এখন মঞ্চত আমি মুকলি আমি তাৰমানে যোৱা মাহতে এনেকুৱা ধৰণৰ মানে কথা এটা ধৰা পৰিলে কিন্তু ঘটনাটো ঘটিছিলে ফেব্ৰুৱাৰী মাহতে that is ফেমিলিটো গুৱাহাটীৰ হয় কিন্তু ল'ৰাটো ৰঙিয়াৰ ফালৰ গতিকে সিহঁতৰ মানে দুইটাৰ মাজত যিটো এফেয়াৰ চলিল সেইটো হয়তো কোনোবা মুহূৰ্তত অসাৱধানতাত কিবা মানে লক্ষ্মণ ৰেখা ক্ৰছ কৰি গ'ল যাৰ ফলত কি ছোৱালীজনী প্ৰেগনেণ্ট হ'ল আৰু ল'ৰাটোও জানে সেইটো কথা সি বোলে তাইক মনে মনে নলবাৰীত নি পেলাই তাইক মানে এবৰ্চন কৰিবলৈ চেষ্টাও কৰিছিলে কিন্তু দেৰি হৈ গৈছিলে তাৰপিছত এটা কিবা কণ্ডিশ্যন দিলে যে মানে দুইটাই কোৰ্ট মেৰেজ কৰিব সেইমতে সিহঁতে কোৱা মতে নলবাৰী কোৰ্টত সিহঁতে এপ্লিকেশ্যন পেলাই থ'লে আৰু ডেট এটা পালে তাৰপিছত ডেটত এওঁলোকৰ ফেমিলিৰ পৰা গুৱাহাটীৰ পৰা মাক দেউতাক এওঁলোক গ'ল কিন্তু সিহঁতৰ ফালৰ কোনো হাজিৰ নহ'ল পিছত মানে তেওঁলোক গুচি আহিল অহাৰ পিছত ক'লে কি যে ছোৱালীজনী এই বাচ্চা লৈ পেলাই যদি সিহঁতৰ গাঁৱত যায় তে তেওঁলোকক গাঁৱৰ মানুহে এঘৰীয়া কৰিব বা তেনেকুৱা ছ'চিয়েল কিছুমান ষ্টিগমা আছে যাৰ কাৰণে নেকি পৰিয়ালটো মানে ভুক্তভোগী হ'ব গতিকে তেওঁলোকে মানে বিচাৰিলে কি বাচ্চাটো যদি নোহোৱাকৈ মানে যায় তেনেকুৱা ধৰণৰ কণ্ডিশ্যন তেতিয়া কি হ'ল তাৰপিছত ছাবচিকুৱেণ্টলি গুৱাহাটী মেডিকেলতে বাচ্চাটো হোৱা বুলি কৈছিলে বাচ্চাটো হ'ল হোৱাৰ পিছত 3 দিনমান পিছত বোধহয় মানে হস্পিটেলৰে কোনোবা মানে কৰ্মচাৰী মহিলা কৰ্মচাৰী সিহঁতে নাম ক'বলৈ প্ৰস্তুত নহয় কিন্তু তেওঁক যোগাযোগ কৰিলে তাৰপৰা বাচ্চাটো তেওঁলোকে লৈ আহি পেলাই কোৱা মতে বিগ বজাৰৰ সন্মুখত মানে এটা ফেমিলি আহিলে সেইটো আমি যিটো গম পাইছোঁ এইটো বশিষ্ঠ হস্পিটেলৰ মানে কৰ্মচাৰী তেওঁ বিহাৰী মানুহ তে তাতে মানে ডিলিংছটো হ'ল কিন্তু সিহঁতে পইচা চইচাৰ কথা ক'বলৈ মানে সন্মত নহ'ল তাৰপিছত কি হ'ল তেনেকৈ সিহঁতে 4 মাহ আগতে পাই গ'ল বাচ্চাটো এই একেই 4 মাহ তেওঁলোকে বাচ্চাটো ডাঙৰ কৰিলে আৰু তেতিয়া 4 মাহ পিছত এই যেতিয়া আকৌ মানে সেই বিয়াৰ কথাটোত মানে উত্থাপন হ'ল সি এইবাৰ ৰিফিউজ কৰিলে তেতিয়া সিহঁতে কেছ দিলে পুলিচ কেছ তেতিয়া ল'ৰাটো ধৰি আনিলে ধৰি অনাৰ পিছত এই ইলিগেলি যে বাচ্চাটো হেণ্ড অভাৰ কৰিলে সেই কথাটো মানে স্বীকাৰ কৰিলে তেতিয়া ইয়াৰ পৰা আমাৰ মানুহ পঠিয়াই বাচ্চাটো লৈ অহা হ'ল বশিষ্ঠ কোৱাৰ্টাৰতে বোধহয় আছিলে তেওঁলোক আহিলে আহি এই একে কান্দোন মানুহগৰাকী আমাৰ বহুত বেয়া লাগিছে কাৰণ সিহঁতৰ বোলে বিয়া হ'বৰ 14 বছৰ হ'ল ল'ৰা ছোৱালী নাই আৰু এই যে বাচ্চাটো হ'ল এইটো কথা লৈ সিহঁতে ঘৰত মানে জনাই যাক দি দিয়া হৈছিলে 14 বছৰ যাৰ সন্তান নাছিলে তেওঁলোকক দি দিয়াৰ তেওঁলোকৰ পৰা লৈ আহিলে বাচ্চাটো লৈ পুলিচে আনিবই চাইল্ডলাইন গৈ লৈ আহিলে বাচ্চাটো লৈ অহাৰ পিছত মানে কি হ'ল এওঁলোকে তাৰমানে এতিয়া মানুহজনী কান্দি কাটি কিয় অস্থিৰ হ'ল যে তেওঁ ল'ৰা ছোৱালী নাই কাৰণে ঘৰত শাহু শহুৰ এইবিলাক আছে বহুত মানে তেওঁতো অলপ মানসিক মানে অশান্তি আছিলে গতিকে সেইবিলাক গুচি গ'ল ঘৰত জনাই দিলে এতিয়া সেই শিশুটো কাৰ ওচৰত আছে সেই শিশুটো আমি লৈ আহিলোঁ এতিয়া আপোনালোকৰ লগত আছে আমাৰ লগত মানে হয় সেইটো পিতৃ মাতৃ থকাৰ পিছতে সেই শিশুটো আৰু এটা কথা মই ছোৱালীজনীয়ে তাৰমানে আমি ছোৱালীজনীৰ মতটো জানিব লাগিব মানে মাকৰ মানে তাই মানে কি যে যিহেতু সিহঁতে বাচ্চা লৈ গ'লে তাইক একচেপ্ট নকৰে গতিকে তাই মানে বাচ্চাটো চাৰেণ্ডাৰ কৰিব আৰু এই 4 মাহ পিছত বাচ্চাটো চাৰেণ্ডাৰ হৈ গ'ল যিটো লিগেলি মানে কৰা হয় আমি বাচ্চাটো আমাৰ তাতে লৈ অহা গ'ল আমাৰ এটা চাত বাচ্চাটো ৰাখি থোৱা আছে আৰু আমি তাতে সিহঁতক এডপশ্যনত গুচি গ'ল মানে যাব এতিয়া এইটো মানে কিছুমান নিয়ম ফৰ্মেলিটি আছে সেইমতে এইখিনি হ'ব আৰু এতিয়া ছোৱালীজনী কিন্তু ল'ৰাটোকো আমি এটা ডেট দিছোঁ ডেটটো পাব এই 3 মাহৰ ভিতৰত কোৰ্ট মেৰেজ কৰি উইথ কোৰ্ট চাৰ্টিফিকেট আমাৰ ওচৰত দুইটাই আহিব লাগিব সেইটো কণ্ডিশ্যন আৰু এটা কথা ইয়াৰ উত্থাপন কৰিছে এগৰাকী যিটো আপোনাৰ গোসাইগাঁৱৰ পৰিয়ালটোৰ সেই পিতৃগৰাকীয়ে উল্লেখ কৰিছে যে DNA কিন্তু তেওঁৰ টেষ্ট কৰা হোৱা নাছিল বুলি অভিযোগ কৰিছে এই DNA টেষ্টৰ ক্ষেত্ৰত এনেকুৱা কিবা ঘটনা বা এনেকুৱা কিবা প্ৰসংগ আপোনালোকৰ তাত আহে নেকি এই কথাটো মই জানিবলৈ বিচাৰিম আপোনাৰ পৰা এটা বিৰতিৰ পিছত বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ সবিশেষলৈ এবাৰ বলক আমি আপোনালোকক লৈ যাওঁ হাউলিৰ নাজমা খাননৰ ঘৰলৈ কাৰণ কিছু সময়ৰ আগতে আপোনালোকে শুনিলে গোসাইগাঁৱৰ সেই পিতৃগৰাকীয়ে কি কেইটা অভিযোগ উত্থাপন কৰিছিল মোৰ সতীৰ্থ সুভাষ উপস্থিত আছে হাউলিত সুভাষ গোসাইগাঁৱৰ সেই পৰিয়ালটোৰ ওচৰলৈও আমি গৈছিলোঁ আৰু সেই পৰিয়ালটোৰ পিতৃগৰাকীৰ অভিযোগ যে এইটো সন্তান যিটো সন্তান তেওঁলোকে আজি আদালতে দিলে সেই সন্তানটো কিন্তু তেওঁৰ এতিয়াও তেওঁ বিশ্বাস
হেৰুওৱা নাই, যে সন্তানটো তেওঁলোকৰ। দ্বিতীয় অভিযোগটো হৈছে এইগৰাকী পিতৃয়ে, যিগৰাকী হাউলীৰ, তেখেতে তেওঁলোকৰ ঘৰলৈ বহুত বুদ্ধি কৰি গৈছিলে, ভিতৰত সোমাই সন্তানৰ ফটো ল'ব খুজিছিলে, এনেকুৱা ধৰণৰ অভিযোগ, আৰু বহু ধন টকা পইচা লৈ বান্দোলে বান্দোলে টকা লৈ পেলাই অহা বুলি অভিযোগ কৰিছিলে। চাকৰিৰ প্ৰলোভনো দিয়া অভিযোগ কৰিছে সেই গোসাইগাঁৱৰ সেইগৰাকী পিতৃয়ে। এইকেইটা অভিযোগৰ কি উত্তৰ দিয়ে? হয়, নিশ্চয়কৈ। মই প্ৰাঞ্জল ফুকন, তেখেত মোৰ ওচৰত আছে, পিতৃগৰাকী আছে। মই পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। গোসাইগাঁৱৰ যিগৰাকী আচলতে মাতৃৰ গৃহ আছে, আপোনালোকে গোসাইগাঁৱৰ পৰা যিগৰাকী আচলতে আপোনালোকৰ সন্তানগৰাকীক লৈ আহিলে, তেওঁলোকে এটা অভিযোগ কৰিছে যে আপুনি যিগৰাকী আপোনালোকে DNA টেষ্ট কৰিছে, কিন্তু তেওঁলোকৰ আচলতে DNA টেষ্ট কৰা হোৱা নাই। প্ৰথম এইটো এটা অভিযোগ আছিলে, কি জনাব? এই বিষয়ে আমি অৱশ্যে নাজানো। আমাক প্ৰশাসনৰ, বৰপেটা প্ৰশাসনৰ পৰা আমাক মাতিছিল যে আপোনালোকৰ ব্লাড চেম্পল দিয়া হ'ব, DNA টেষ্ট কৰক। আমি ঘৰৰ পৰা যাই তেওঁলোকক আমি মেডিকেলত পাইছোঁ। আমাকো লৈ গৈছে, আমি থানাত গৈছোঁ, থানাৰ পৰা আমাক কৈছে মেডিকেলত আহক। আমিও যাই তেওঁলোকক মেডিকেলত পাইছোঁ। এতিয়া আমাৰ ব্লাডখিনি লৈছে, বাচ্চাটোৰ ব্লাড নিছে। তেওঁলোকে আগতে বহিছিল, তেওঁলোকৰ ব্লাডটো নিছে নিনিছে সেইটো আমি গম নাপাওঁ, প্ৰশাসনে হয়তো এইটো গম পাব। গোসাইগাঁৱৰ পৰিয়ালটো তাত আছিলে মেডিকেলত? আছিলে। যি বাচ্চাটো লৈ আহিছিল, বাচ্চাটোৰ যিহেতু নিয়া হ'ল, তেওঁলোক আগতে আছিলে। আমি থানাৰ পৰা আমি বেলেগ গাড়ী যাওঁ, তেওঁলোকে পুলিচৰ গাড়ীত যায় মেডিকেললৈ। গতিকে আমি যাই যিটো মেডিকেলত যিটো চেম্পল কালেক্ট কৰিলে, আমি যাই তেওঁলোকক পাইছোঁ। আমি যাই পালোঁ যে ল'ৰাটোৰো ব্লাড লৈ আছে। তাৰ আগতে তেওঁলোকৰ লৈছে নলৈছে সেইটো মই গম পোৱা নাই, কিন্তু ল'ৰাটোৰ নিয়াৰ পিছত আমাৰো দুয়োৰে লৈছে। কিন্তু এইটো প্ৰশাসনে গম পাব, আমি সেইটো গম পোৱা নাই যে তেওঁলোকে চেম্পলটো দিলে না নিলে না নাই, সেইটো আমি গম নাপাওঁ। পৰিয়ালৰ আন এটি অভিযোগ আছে, গোসাইগাঁৱৰ যিটো পৰিয়াল, সেই পৰিয়ালটোৰ আন এটি অভিযোগ আছে। পোনে পোনে আৰু সেই অভিযোগটোলৈ মই আহিছোঁ। আচলতে তেওঁলোকে অভিযোগ কৰিছে যে আপোনালোকে যিখিনি সময়ত সন্তানটি তেওঁলোকৰ তাত আছিলে, সেইখিনি সময়ত সন্তানটিক আপোনালোকে চাবলৈ গৈছিলে বা আপোনালোকে চাকৰি দিম বুলি আৰু বিভিন্ন ধৰণৰ আচলতে প্ৰলোভন তেওঁলোকক দিছিলে নেকি, বা ধন দিম বুলি কিবা প্ৰলোভন তেওঁলোকক দিছিলে নেকি? আইনী প্ৰক্ৰিয়াৰ বাহিৰে আমি ইণ্ডিভিজুৱেল কোনো ষ্টেপত আমি তাতে যোৱা নাই। ইয়াৰ পৰা যিটো ইনকুৱাৰী গৈছিল, পুলিচ গৈছিল ইনভেষ্টিগেশ্যনত, তেতিয়া গৈছোঁ। গতিকে আমাৰ ব্যক্তিগত ষ্টেপ আমি এটা লোৱা নাই। এইটো প্ৰশাসনৰ লগত আপোনালোক গৈছে? প্ৰশাসনৰ লগত গৈছোঁ আমি। ইয়াৰ পৰা যিটো ইনভেষ্টিগেশ্যন টীম গেল, আয়োগ গেল, তাৰ লগত আমি গৈছোঁ। ব্যক্তিগতভাৱে কোনোদিন যোৱা নাই। নিশ্চিতভাৱে প্ৰাঞ্জল ফুকন, আপুনি এই মুহূৰ্তত শুনিলে, সকলোৱে হয়তো শুনিছে, তেওঁ ইতিমধ্যে মন্তব্য কৰিলে কোনোদিনে তেওঁ ব্যক্তিগতভাৱে যোৱা নাই। আৰু আইনী যি প্ৰক্ৰিয়া আছিলে, আইনী যি মেৰপাছ আছিলে, আইনী মেৰপাছত বা আইনী প্ৰক্ৰিয়াৰ ভিতৰত যেতিয়া যাব লগা হৈছিলে, তেওঁ তেতিয়াহে পিতৃগৰাকী, তেতিয়াহে শুনিলোঁ। আৰু এটা সৰু কথা তেখেতসকলৰ মই জানিব খুজিছোঁ, এই শিশুটো আজি এটা নতুন পৰিৱেশলৈ আহিছে, কাৰণ ইমান দিনে এটি শিশু, এটা এই ঘৰখনৰ পৰিৱেশটো শিশুটোৰ বাবে একেবাৰে নতুন। এই পৰিৱেশত খাপ খাব পাৰিছেনে? তেওঁ কোনো মুহূৰ্তত যি ডাঙৰ দীঘল কৰিলে তেওঁলোকক বিচাৰিছিল নেকি, বা এই পৰিৱেশত খাপ খাইছেনে? মাতৃগৰাকী কি কয়? নিশ্চয়কৈ প্ৰাঞ্জল ফুকন, এইটো এটা উল্লেখনীয় কথা আছিলে। কাৰণ এই আপুনি যিটো প্ৰশ্ন কৰিছে, আমিও এই ঘৰখনত প্ৰথম অহাৰ লগে লগে সেইটোৱে প্ৰশ্ন কৰিছিলোঁ। কিন্তু যিগৰাকী সন্তানগৰাকী একেবাৰে এই ঘৰৰ লগত খাপ খাই মিলিছে। আৰু মই পোনে পোনে তেখেতসকলৰ ওচৰলৈ গৈছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু যোৱাকালি আপোনালোকে সন্তানটিক লৈ আহিছিলে, অসুবিধা কিবা পাইছিলে নেকি? সন্তানটো গাড়ীত উঠি অহাৰ পিছত জাষ্ট তাৰে পৰা আধা ফালংমান অহাৰ পিছত পৰাই সন্তানটোৱে কান্দা কাটা বন্ধ কৰি দিছে। ঘৰত অহাৰ পিছত আপোনালোকে এতিয়া যিটো পৰিৱেশ পাইছে, ঠিক তেনেকৈ দিনটো কালি ৰাতিটো আমাৰ দুজনৰ মাজত হৈছে। মোক বুকুত সাৱটি ধৰি পেলাই টোপনি মাৰিছে। কোনো ধৰণৰ সি যেন এই ঘৰৰ আমাৰ পুৰণা সদস্যহেন এনে কৈছে। মাক দেউতাক বুলি মাতি আছে, মই কহাই বাতুলে পিছৰ পৰা চিঞৰি আব্বা আব্বা বুলি চিঞৰি থাকিব, যাব নিদিব, কাপোৰ টানি দিব। মাককো ঠিক কেনে কৰিছে। কোনো ধৰণৰ যেন আমাৰ আগৰ পৰাই পোহপাল দি আছোঁ, এনেকুৱা অনুভৱ কৰি আছোঁ। আমি ইয়াত উপস্থিত হৈ আমিও একে পৰিৱেশ দেখিছিলোঁ, তথাপি আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব? ল'ৰাজনে খাপ খাই আপোনালোকৰ লগত ধুনীয়াকৈ আছে আমাৰ লগত খাপ খাই। নাই, অসুবিধা দিয়া নাই, আমাক একো অসুবিধা দিয়া নাই, আমি অসুবিধা পোৱা নাই। মিলাপ্ৰীতি হিচাপত আমাৰ লগত খাপ খাই আছে, খেলি আছে, খাই আছে, মাতি আছে, হাঁহি ফূৰ্তি কৰি আছে।
মানুহৰ ৰিয়েকশ্যন নাই, চেঞ্জ নাই, চেঞ্জ হোৱা নাই, যেন আগৰ পৰাই আমাৰ চিনি পায় বা আগৰ পৰাই আমাক আছে, এনেকুৱা পৰিৱেশত আছে। এতিয়া যেনেকুৱা আপোনালোকে দেখা পাই আছে এনেকুৱা পৰিৱেশতেই, কালি অহাৰ পৰা এনেকুৱাই কণ্ডিশ্যনত ৰাতি মামাৰ যিগৰাকী আচলতে সন্তানটিৰ মামা হয়, মই মামাৰো কিছু ভাষ্য লৈ লৈছোঁ। আপোনাৰ ওচৰত মই দেখিছিলোঁ, অহাৰ পৰা আপোনাৰ লগত দেখিছিলোঁ, পৰিয়ালৰ লগত ধুনীয়াকৈ খাপ খাই আছে। হয়, নিশ্চয় ধুনীয়াকৈ খাপ খাই আছে। কালি যেতিয়া আমি সদৰ থানাৰ পৰা আমি ষ্টাৰ্ট কৰোঁ, মোটামুটি একফালং যোৱাৰ পাছৰ পৰা একদম তেওঁ মানে কোনো ধৰণৰ কান্দা কাটি বা একো নাই, তেওঁ ধুনীয়াকৈ আহি মানে ঘৰত মানে পূৰা খেলি আছে, খাই আছে, বহি চবৰ লগত কোলাত গৈ আছে। এজন যেন পুৰণা মানুহ, ঘৰৰ মানুহ ঘৰত আহিছে, হয়তো ক'ৰবাত ফুৰিবলৈ গৈছিল, এনেকুৱা এটা ভাৱ তেওঁ আছে। হয়তো আপোনালোকে দেখা পাই আছে যে যেনেকৈ তেওঁ খেলি আছে, যেনেকৈ ঘূৰি আছে, চবৰ লগত কথা পাতি আছে, মোকো চুমা খালে, ইভেন কি মানে তাত বাবাকো দেউতাকক চুমা খালে, আপোনালোকে দেখি আছে। গতিকে সেই হিচাপে মানে কি আমাৰ এটা ভাৱ যিটো আছিল যে নহয়, আমাৰ ঘৰৰ ল'ৰা ঘৰত আহিছে আৰু তেওঁৰ যিটো ব্লাডৰ যিটো কানেকশ্যন যেন ওপৰলাই মানে ভগৱান আল্লাহ তেওঁ যেন একদম তেওঁক মিলাই দিছে যে নহয়, যে তোমাৰে ঘৰ এইটো, তুমি এনেকৈ থাকা। নহ'লে ধৰক কি ধুনীয়া পৰিৱেশত তেওঁ মানে খেলা ধূলা কৰি আছে, ঘূৰি আছে, পকি আছে, 3 বছৰ বাচ্চা এটা। হয় প্ৰাঞ্জল ফুকন, হয় সুভাষ, মই অকণমান এইখিনিতে ৰখাব খুজিছোঁ, মই আহিম। মই এই বিষয়টো লৈ ডক্টৰ নীলিমা গোস্বামীৰ ওচৰলৈ আহিছোঁ। ডক্টৰ নীলিমা গোস্বামী, DNA প্ৰশ্নটো মই আপোনাক কৰিছিলোঁ যে DNA ক্ষেত্ৰত এনেকুৱা ধৰণৰ ঘটনা আছিল নেকি? এটা উদাহৰণটো আপুনি দিলেই যে কেতিয়াবা DNA ৰিপৰ্ট অহাত পলম হয় বা তেনেকুৱা হয়। হয়, তেনেকুৱা আমাৰ কামৰূপ মেট্ৰটো এটা তেনেকুৱা DNA কেছ এটা এতিয়াও পেণ্ডিং হৈ আছে। এইটো মানে খুব সম্ভৱ 18ৰ বাচ্চাটো, এতিয়া 4 বছৰ হৈ গ'ল। তাৰমানে কি হৈছে, বোধহয় মাক দেউতাকৰ অকণমান মানে ক্লাছ আছিলে, জালুকবাৰী থানাৰ কেছ হয় এইটো। তাৰপিছত কি হ'ল, সিহঁতৰ মানে মাকে বাথৰুমত যাওঁতে এই জংঘলত, গাঁৱৰ তেনেকুৱা পৰিৱেশত থাকে তেওঁলোক, তাতেই তাৰমানে বাচ্চাটো ডেলিভাৰী হৈ গ'ল। কিন্তু ঘৰত আহি যেতিয়া অসুস্থ হ'ল মানুহজনী, বাচ্চাটোৰ কথা ঘৰৰ মানুহে মানে গুৰুত্বই নিদিলে। তেওঁ হস্পিটেলত লৈ গ'ল মাকক প্ৰথমতে বোলে মোৰ মনত যিখিনি পৰে আয়ুৰ্বেদিক কলেজত থৈছিলে, তাৰপিছত গুৱাহাটী মেডিকেলত আনিলে। তাই মাক যেতিয়া ভাল হ'ল তেতিয়া তাই মানে মাকে মানে তাইৰ এইটো প্ৰথম সন্তান নহয়, কিন্তু এই 3rd মান হ'ব। তে বাচ্চাটো বিচাৰিলে, তেতিয়া মানে তাৰে মানুহে আকৌ পুলিচক মাতি চাইলেনৰ দ্বাৰা বাচ্চাটো আমাৰ তাত লৈ আহিলে। সেই তেতিয়াই মানে গাৰ্জেন নোহোৱা মানে এবাণ্ডন বেবী বুলি যিটো কোৱা হয়, সেই ধৰণে বাচ্চাটো আহিলে। আৰু আমি মানে শিশু গৃহত বাচ্চাটো ৰাখি থোৱা আছে। এতিয়া তেওঁ মানে উকিল লৈ আহিলে, কিন্তু হাজবেণ্ড মানে বহুদিন কোঅপাৰেট কৰা নাই। তাৰপৰা আমি কৈছোঁ নাই, তেওঁ আহিব লাগিব। আহিলে, কিন্তু তেওঁৰ মানে ইমান তাইক এইটো কেছত মানে এই মানুহগৰাকী বহুত ভাগ্যৱান, কাৰণ তেওঁৰ হাজবেণ্ডে ইমান সুন্দৰকৈ মানে কামখিনি কৰিছে, আইনী ব্যৱস্থাবিলাক, যাৰ কাৰণে নেকি মানে মানুহগৰাকীয়ে হাঁহি বিৰিঙাবলৈ ঘৰখনত মানে সক্ষম হ'ল। এইটো ক্ৰেডিটটো বাপেকৰ যথেষ্ট আছে, কিন্তু এইটো ফেমিলিত সেই কথাটো কিন্তু হোৱা নাছিলে। মানুহগৰাকী নিজৰ মাক ভায়েক উকিল তেনেকৈ লৈ অহা যোৱা কৰি শেষত গৈ এনেকুৱা এটা মানে আহিলে, DNA লৈকে কোৰ্টে মানে দি দিলে। আৰু DNA ৰিপৰ্ট আজিলৈকে অহা নাই। আৰু এইটো বাচ্চাটো আমি যাওঁ যেতিয়া শিশুগৃহত চাবলৈ, সি কিন্তু মানে আমি যে এদিনীয়া মানুহ, আমাৰ লগতো খুব সুন্দৰকৈ খেলে বা খুব ভালকৈ আছে। আৰু এতিয়া তাক স্কুলত দিবৰ হ'ল, গতিকে আমাৰ অৰ্ডাৰ মতে তাক এইবাৰ স্কুলত দিয়া হৈছে। কিন্তু ঘৰৰ মানুহ আহি পোৱাই নাই, ইমান ডাঙৰ। আমি তাতো এই এটা কথা যে 3 বছৰ এটা শিশু যথেষ্ট বুজাও হয় যে এটা নতুন পৰিৱেশত আহি একেলগে মিলি গৈছে, এই বস্তুটো কিন্তু আপুনি কি বুলি ভাবে? মই এইটো স্বাভাৱিক বুলি ভাবোঁ। স্বাভাৱিক? কিয় আমি চাত যিমানবিলাক বেবী বাচ্চা ৰাখি থোৱা থাকে, সিহঁতে আমাকতো সদায় নেদেখে, কিন্তু আমি মানে ভিজিটত যাওঁতো, গ'লে সিহঁতে আমাৰ লগতে ভালকৈ কোলাত আহে বা তেনেকুৱা সিহঁতৰ এই ভগৱানৰ সন্তান যেনে লাগে। যোৱাকালি আমি এটা কেছ এটা পাইছোঁ উলুবাৰীৰ পৰা, সেই ল'ৰাটো 1.5 বছৰীয়া, সিটো মই এটা চকলেট ভয়কৈ উলিয়াই দিলোঁ, কিবা খাব বিচাৰিছে, সি তৎক্ষণাত চকলেটটো খালে। মই ভয় খাইছোঁ কিয়, তাৰ যদি ডিঙিত লাগি যায়, কিন্তু সি খালে, আকৌ মোৰ লগত আকৌ মানে ই আৰু ওচৰ চাপিছে। আৰু তেনেকুৱা ক'ভিডৰ সময়ত এজনী এই ফ্লাইঅভাৰৰ তলত পোৱা ছোৱালী আমাৰ শিশু সদনত এতিয়াও আছে, গ'লে তাই মানে ইমান বেছি আপোন হৈ যায়, যিকোনো মানুহ গ'লে তাইৰ আৰ্টৰ বহি দাঙি আনিব, আনি তেনেকুৱা। মই এটা বিৰতি ল'ব খুজিছোঁ, বিৰতিৰ পিছত ডক্টৰ সুনিতা সংগাগতিৰ ওচৰলৈ মই আহিম, যে এইটো বিষয় উত্থাপন কৰিব খুজিম যে গোটেই প্ৰসংগটোত মৃত সন্তানটো কাৰ,
সেই কথাত কিন্তু কোনো স্পষ্ট নহয় যদিহে এটা সন্তান মৃত হৈছিলে সেই মৃত সন্তানটোৰ পিতৃ মাতৃ কোন সেই সম্পৰ্কত কিন্তু কোনো স্পষ্ট এতিয়ালৈকে কোনো কথা পোহৰলৈ অহা নাই কি হ'ব পাৰে বা কি হ'ব নোৱাৰে সেই সম্পৰ্কত আমি কিছু কথা পাতিম এটা বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ আমি গোটেই বিষয়টো সকলো দিশৰ পৰা আমি চালোঁ সকলোৰে কথা শুনিলোঁ কিন্তু এটা প্ৰশ্ন এই মুহূৰ্তত মোৰ মনলৈ আহিছে ঠিক আছে সন্তানটো এই হাউলিৰ সেই পৰিয়ালটোৰে তেনেহ'লে মৃত সন্তানটো কাৰ সেই কথাটো এতিয়ালৈকে স্পষ্ট কিয় হোৱা নাই কাৰোবাৰতো সেই সন্তান হয় যিটো মৃত সন্তান মই ডক্টৰ সুনীতা চাংকাকতিৰ ওচৰলৈ আহিছোঁ এই সম্পৰ্কত আপুনি কি ভাবে মৃত সন্তানটোৰ সম্পৰ্কত কোনো ধৰণৰ কথা এতিয়ালৈকে কোৱা নাই তে কাৰ সেই সন্তানটো কাৰণ চিকিৎসালয় তেতিয়াই ক'লে যে সেইটো সন্তান সেই হাউলিৰ পৰিয়ালটোৰ তেওঁলোকে এতিয়া দেখিলে যে সেইটো নহয় তেওঁলোকৰ তে কাৰ এই প্ৰশ্নটো প্ৰথমতেই মোৰ মনলৈ আহিছে যে যিটো মৃত সন্তানটো হাউলিৰ পৰিয়ালটোক তেওঁলোকৰ সন্তানটো মৃত বুলি ক'লে কিন্তু এতিয়া এই যিটো গোহাঁইগাঁৱৰ পৰিয়াল সেই পৰিয়ালটোৰ সন্তানটো প্ৰকৃততে মৃত হৈছিলে নে নাই সেই প্ৰশ্নটোৰ উত্তৰটো থাকি গ'ল আৰু যদি অৱশ্যে যদি পষ্টমৰ্টেম কৰিলেহেঁতেন বা তেনেকুৱা ধৰণৰ কিবা ব্যৱস্থা তেতিয়াই কৰিলেহেঁতেন হয়তো কিছু কথা গম পোৱা হ'লহেঁতেন কিন্তু যিহেতু এইটো এটা নেচাৰেল ডেথ হ'ল হস্পিটেলত মৰা বুলি ক'লে গতিকে সেইটো পষ্টমৰ্টেমৰ প্ৰশ্নটোও তেতিয়া নাহিলে গতিকে এই ক্ষেত্ৰত এইটো এটা ডাঙৰ কথা যে মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে এতিয়াও এই গোটেই সম্পূৰ্ণৰূপে এটা অনুসন্ধানৰ খুবেই প্ৰয়োজন আছে আৰু এইটো এটা এক্সাম্পল হওক যে এনেকুৱা যাতে নহয় চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত যদি এনেকুৱা এটা ঘটনা হ'ব পাৰে প্ৰাইভেটটো হৈয়ে থাকে কিন্তু আমি যদি এইটো এটা ইয়াতেই যদি আমি সমাপ্ত কৰি দিওঁ এই ঘটনাটো এইটো আগলৈ এনেকুৱা ঘটনা বহুত হৈ থাকিব আৰু এই প্ৰশ্নবোধক চিনটো থাকি গ'ল এই প্ৰশ্নবোধক চিনটো আমি আজি উত্থাপন কৰিলোঁ সেইটো চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ আইন আদালত সকলোৰে সন্মুখত আমি উত্থাপন কৰিছোঁ এই প্ৰশ্নটো যে মৃত সন্তানটো কাৰ সেইটো স্পষ্ট কৰক মই শেষত পুনৰ গোহাঁইগাঁৱলৈ যাব খুজিছোঁ সেই পৰিয়ালটোৰ ওচৰলৈ মই সুধিব খুজিছোঁ যে তেওঁলোকক এই কথাটোৰ যে এই মৃত সন্তানটো সম্পৰ্কত তেওঁলোকৰ কিবা জ্ঞাত নেকি যে কাৰ সেই সন্তানটো জিয়াউৰ ৰহমান মই আপোনাৰ ওচৰলৈ আহিছোঁ মই পৰিয়ালটোৰ সেই পিতৃ মাতৃক সুধিব কৈছোঁ মৃত সন্তানটোৰ সম্পৰ্কত তেওঁলোক জ্ঞাত নে যে এটা সন্তান মৃত সন্তান এটা আছিল সেইটো কাৰ বুলিয়ে তেওঁলোকে ভাবে বা সেইটো তেওঁলোকৰেই নেকি মই পিতৃৰ ওচৰত আহিছোঁ কওক আপোনালোকে সেই মৃত সন্তানটো কাৰ আছিল নাই ছাৰ আমাক মৃত্যু সন্তান দিয়াই নাই আমাক এই জিন্দা আমাৰ ল'ৰা এইটো আমি পাইছোঁ আমাক এইটোৱে দিছিলে তাৰ পৰা নাৰ্ছে দিছিলে আৰু যদি DNA টেষ্টটো আকৌ আপোনালোকে কৰক আৰু নহ'লে মোৰ ফোন ৰেকৰ্ডিং আৰু তাৰ ফোন ৰেকৰ্ডিংটো অলপ হ'লেও চেষ্টা কৰি কিনে আপোনালোকে ফোন ৰেকৰ্ডিংটো চাওক সিহঁতে কেনেকুৱা কথা কৈছে আৰু কি কৈছে যে যাৰ পইচা বেছি আছে সি ল'ৰাটো পাব বুলি কৈছিলে এইটো খালি চালে চব ওলাই যাব কোনে মানুহ সত্য আৰু কোনটো মানুহ মানে নহত্য এইটো চব ওলাই যাব ছাৰ এইকাৰণে খালি এটাই খালি ফোন ৰেকৰ্ডিংটো এইটো ওলাই কিনে আপোনালোকে চাওক চব ওলাই যাব ছাৰ মই আৰু একো নকওঁ আৰু যদি DNA টেষ্টটো যদি সিহঁতৰ মিলিছে আমাৰ কিয় মিলা নাই আমাৰ বাচ্ছা এইটো মৰা বাচ্ছাটো আমাক দিয়া নাই আমাক জিন্দা বাচ্ছা তেনেহ'লে মৰা বাচ্ছাটো ক'ত গ'ল ছাৰ মোৰ এইটোৱে প্ৰশ্ন তেনেহ'লে মোৰ মৰা বাচ্ছাটো দিব লাগিছিল মোকতো দিয়া নাই মোকতো জিন্দা বাচ্ছা দিছে চব লেখা আছে মোৰ প্ৰুফ আছে ছাৰ মোৰ চব প্ৰুফ আছে ছাৰ আপোনালোকে প্ৰুফ চালে প্ৰুফ মই দি দিম ছাৰ আৰু মই গুৱাহাটীত মাতিলে মই গুৱাহাটীলৈকে যাম ছাৰ মই প্ৰুফ দিবলৈ কিন্তু মোৰ এতিয়া একো উপায় নাই মোক কিবা এটা উপায় দিয়ক ছাৰ আপোনালোকে মই নহ'লে কিবা এটা বেয়া ঘটনা নিশ্চয় বিষয়টো ইমানতে শেষ কৰা বিষয় নাছিল বিষয়টোৰ আৰু গভীৰলৈ যোৱাৰ প্ৰাসংগিকতা আছিল প্ৰয়োজনীয়তা আছিল কিন্তু আজিৰ সবিশেষত এই বিষয়টো আমি ৰাইজৰ ওচৰত উত্থাপন কৰিলোঁ কিন্তু এটা প্ৰশ্নবোধক এৰি মৃত সন্তানটো কাৰ প্ৰকৃততে দোষী কোন এই দুটা প্ৰশ্নৰ উত্তৰ আইন আদালত সমাজ ব্যৱস্থা আৰু চৰকাৰ সকলোৱে কিন্তু দিব লাগিব কাৰণ ই এটা সামাজিক ব্যাধি হৈ পৰিব এনেধৰণৰ ভুল ভৱিষ্যতে আৰু কেতিয়াও নহওক সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা আমাৰ প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ